সদায় সদায় একেবোৰ কাম কৰি কৰি মই ভাগৰি পৰিছোঁ আৰু নোৱাৰোঁ আৰু দেই। মই দিনটো অকল খোৱা লোৱা কৰি থাকোঁতে সময়বোৰ যায়গৈ আৰু এই বুঢ়ীজনীক চম্ভালিব মই নোৱাৰা হৈছোঁ। আৰু কিমান আলপৈচান ধৰিম মানে নিজেতো একো এখন কৰি নলয়, একেবাৰে কঁকাল পৰি যোৱা বুঢ়ী নহয়। মই নোৱাৰোঁ আৰু দেই। মই আকাশক কৈ দিম আৰু ৰাতিপুৱা শুই উঠাৰ পৰা শান্তিয়ে নাই। ইটোৰ পিছত সিটো সিটোৰ পিছত সিটো কাম 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 অকল। নিজৰ তিয়নি কাপোৰকেইটাও ধুই নলয়, সকলোবোৰ মূৰলৈকে থৈ আহিব। আকৌ ঘৰ চোতা ধৰাবোৰ আছেই, সময়ে সময়ে চাহ যোগান ধৰাটো আছেই। নাই, মই এনেকৈ নোৱাৰোঁ আৰু এই বুঢ়ীজনীক আলপৈচান ধৰি ধৰি আমনি লাগিছে মোৰ। মইতো মানুহে হয়, মইতো ইয়াত আৰু চাকৰ খাটিবলৈ অহা নাই নহয়। বোৱাৰীজনী কি বিয়া হৈ আহিলে বুলি কি চাকৰৰ ৰকম কি বলাব লাগে নেকি? নাই নাই, মই আৰু এইবোৰ সহ্য নকৰোঁ। যদি ইমানেই কাম কৰা মানুহ দৰকাৰ হৈছে তেতিয়াহ'লে কাম কৰা মানুহজন আনি ল'ব। নোৱাৰোঁ আৰু মই দেই, ইমানকৈ কৰিব নোৱাৰি আৰু। আগতে মাৰ ঘৰত থাকোঁতে ইমান সুখত আছিলোঁ মই, একো এখন কাম কৰিব নালাগে, মায়ে সকলোবোৰ কাম মোক কৰি দিয়ে। আৰু এতিয়া ইয়াত মই বহিবলৈকে সময় নাপাওঁ। বহিবলৈ ল'মহে, ৰুমটোত অকণ মোবাইলটো চাবলৈ ল'মহে, মাতিবই চিঞৰি চিঞৰি। আৰু আমাৰ এইজন আহক আজি মই ঠিকছে দিম এজনক মই। চালা, ইমান একদম মোৰ দুখবোৰ তেওঁ নেদেখেই। মই এইবোৰ কৰিব নোৱাৰোঁ আজিৰ পৰা দেই। ইফালে টিকা ফটা ৰ'দ, এই মৰ গৰমখনত মই বুলিহে সিহঁতক কৰি কৰি খুৱাই আছোঁ। নাই, মই আৰু এইবোৰ কাম কেতিয়াও কৰিব নোৱাৰোঁ। আৰু এজনক ইমান কৈ আছোঁ, চাকৰি কৰে ইমান ভাল, ঘৰৰ অৱস্থা পাতি বোলো কেনেকুৱা, ঘৰটো সোনকালে বনাওক কৈ আছোঁ, কৈ নাই, মোৰ মুখ বিষাই গ'লগৈ আৰু। তেওঁ নাজানো আৰু কিনো আছে এইখন ঘৰটো নাভাঙিও নবনায়ো এইখন ঘৰত কষ্ট দিবলৈ মোক আনিলে চালা। নাই, এই কথাটো ইমান পাতলকৈ ল'লে নহ'ব। মই এওঁক ক'বই লাগিব, নাই ঘৰ বনাওক, নহ'লে আমি ইয়াৰ পৰা যাবগৈ লাগিব। মই এই বুঢ়ীজনীক আলপৈচান ধৰি ধৰি আমনি লাগিছে। ঘৰটো বনালেনো কি হ'ব, বুঢ়ীজনীটো আমাৰ লগতে থাকিব, বুঢ়ীজনী থৰে না বেলেগত থাকিব। নাই, মই নোৱাৰোঁ আৰু, মই বেলেগ হোৱাটোৱে চিন্তা কৰিব লাগিব। বুঢ়ীক কেনেকৈ খায় কেনেকৈ মৰক, মই কিন্তু নোৱাৰোঁ আৰু দেই আলপৈচান ধৰিব। হৈ গ'ল আৰু, আমনি লাগিছে আৰু মোৰ। মাধুৰী, অ' মাধুৰী, তুমিনো কি চিন্তা কৰি আছা? একো চিন্তা কৰা নাই, মইনো কি চিন্তা কৰিম, মইতো মানুহে নহয়, মইতো মেচিনহে, মইতো ৰ'বটহে। আৰু মেচিন আৰু ৰ'বটে কি চিন্তা কৰিব পাৰে নেকি? নোৱাৰে নহয়। মই সেই একেই, চিন্তা নাই কৰা, এনেহে ৰখি আছোঁ ঠৰঙা হৈ। কি হ'ল আকৌ, ইমান খং যে তোমাৰ? কি হ'ল আকৌ সুধিবলৈ আহিছে? মই কিমান দিনৰ পৰা কৈ আছোঁ ঘৰটো বনাওক, ইমান মৰ গেলা গৰমখনত মই আপোনালোকক জুইত ধৰি ভাত বনাই খুৱাই আছোঁ বুলিহে। গম পায়নে চালা, গেছত বনালে বোলে সেই জুতি নালাগে বোলে, খাই জুইত বনাব লাগে। মই বনাই আছোঁ বুলিহে। মই কিন্তু এনেকৈ হ'লে মই থাকিব নোৱাৰোঁ দেই। মই কিন্তু মাৰ ঘৰলৈ গুচি যামগৈ, মই কৈ দিছোঁ। এইবোৰ আকৌ তুমি কি কথা কৈছা? কি কথা কৈছা নহয়, আপুনি এইবোৰ কি জানে? আপুনি দিনটো অফিচলৈ ওলাই গুচি যায়, ঘৰত থকা মানুহজনী গম পায় কিমান কষ্ট হয়। তাৰ উপৰিও ওপৰতে খোৱা মানুহ ধেৰ আছে, মই ইমান চম্ভালিব নোৱাৰোঁ। মাক অকণমান ক'ব মোক এইটো সিটো কামত সহায় কৰি দিবলৈ। মই সকলোবোৰ অকলে কৰিব নোৱাৰোঁ। মই মানুহে হয়, মইতো মেচিন নহয়। আপুনি মোক বিয়া পাতি আনিছে, ইয়াতে কাম কৰা মানুহ হিচাপে অনা নাই নহয়। মই সকলোবোৰ কাম অকলে কেনেকৈ কৰিম? আৰু প্ৰতিটো বস্তু মুখৰ আগত যোগাৰ দিব লাগে, এই চাহ, এই ভাত, কাপোৰকেইটা মই ধুই দিব লাগে, সকলোবোৰ মই কৰি দিব লাগে। আৰে মই ৰেষ্ট ল'ম কেতিয়া? হা, মাৰ গা চাবোৰ ভাল হৈ নাথাকে, তুমি দেখোন জানাই। আৰু তুমি আছা যেতিয়া মায়েনো এইবোৰ কাম কেলে কৰিব লাগে? সেইটোতো কথাটো, মইতো ইয়াত আৰু কাম কৰা মানুহে, মই আছোঁ যেতিয়া আৰু মায়েনো কেলে কাম কৰিব লাগে? মই কৈছোঁ নহয়, এখন ঘৰত মই থাকিব নোৱাৰোঁ। এই বুঢ়ীজনীক আলপৈচান ধৰি ধৰি মোৰ আমনি লাগি গৈছে। অকল আমি দুটামান থকা হ'লে একো কথাই নাছিলে, ধুনীয়াকৈ খালোহেঁতেন। কেতিয়াবা নবনানো নাই, বাহিৰত গৈ খালোহেঁতেন। কিন্তু এতিয়া এই বুঢ়ীজনীৰ পৰা ক'তো ওলাই যাব নোৱাৰোঁ, সোমাবও নোৱাৰোঁ। এনি টাইম পকাই লাগি থাকিব লাগে। মই নোৱাৰোঁ এইবোৰ কৰিব। আপুনি কিন্তু কি কৰে কৰক। আৰু ইমান মৰ গৰমখনত এইটো ঘৰতো মই থাকিব নোৱাৰোঁ। এইটো ঘৰ আপুনি বনাই যদি বনাওক, নহ'লে আমি বাহিৰলৈ ক'বলৈ যাওঁগৈ বলক, ভাড়া ঘৰ এটা লওঁগৈ। এই বুঢ়ীজনী অকলে থাকক ইয়াতে। আগৰ পৰা দেখোন অকলে আছিলে, তেতিয়া অকল থাকে মানে নিজে ভাত বনাই, নিজে শাক বনাই, চব নিজে কৰি খাব। এতিয়া লগত আছোঁ কাৰণে কৈ দিয়াৰ কাৰণে চল পাইছে। সেইটোৱে কৰোঁ, নহ'লে বলক আমি ভাড়া ঘৰ এটাকে লওঁ নহ'লে। আপুনি জানেই মই কেনেকুৱা ঘৰৰ ছোৱালী, আৰু সকলোবোৰ জানি বুজিও আপুনি মোৰ লগত এনেকুৱা কৰি আছে। আৰু মইতো ইমানখিনি সুবিধা বিচৰাও নাই, কাৰণ মই আপোনাক ভাল পাওঁ। আপোনাৰ টকা পইচা ভাল চাই পেলাই মই ইয়ালৈ অহা নাই। মই ইমান ধনী ঘৰৰ ছোৱালী হৈও মোৰ অকণো অহংকাৰ নাই, কিন্তু হ'লেও আপুনিওতো মোৰ ক্ষেত্ৰত চিন্তা কৰিব লাগে। মই ইমানবোৰ কৰিব নোৱাৰোঁ। আপুনি ভাড়া ঘৰ এটাকে লওক, নহ'লে মাক কিবা এটা কৰাৰ ব্যৱস্থা কৰক। কিন্তু মই ইমান আলপৈচান ধৰি থাকিব নোৱাৰোঁ দেই। অকণো ৰেষ্টে নাপাওঁ, মোবাইলটোকে চাবলৈ নাপাওঁ মই। মোৰ লগৰ ছোৱালীবোৰ ইদিনাখন যাব আমুক ৰেষ্টুৰেণ্টলৈ, সিদিনাখন যাব তামুক ৰেষ্টুৰেণ্টলৈ, কিন্তু মই ইয়াতে সেই চৌকাহি ধুই থাকোঁতে মোৰ সময় গৈছেগৈ আৰু। ৰ'বাচোন, কথাবোৰ অকণমান লাহে লাহে কোৱা, মায়ে শুনিলে কি ভাবিব বাৰু? তুমিও মানে ঠিক মানুহ কিন্তু দেই। নিজৰ মাৰলৈ খুব চিন্তা হৈছে, কিন্তু এই ঘৈণীয়ে যে কৰি দিনটোতে মৰে, সেইটোলৈ চিন্তা নাই। শুনিলেও শুনক, মই মাৰ মুখৰ আগতে ক'ম। আপুনি কিন্তু এইটো বিষয়ে কিবা এটা কৰিবই লাগিব, নহ'লে কিন্তু মই আপোনাৰ লগত নাথাকোঁ, মই ঘৰলৈ যামগৈ। ৰ'বাচোন, তুমিনো প্ৰতিটো কথাতে কেলে ঘৰলৈ যামগৈ কৈ আছা? মই কিবা এটা সিদ্ধান্ত ল'ম নহয়। ৰ'বা, এনেকৈ ইমান খঙত যোনটো ডিচিশ্যন লয় সেইটো কেতিয়াও ভাল নহয়। মই কিবা এটা কৰিম নহয়, ৰ'বাচোন, চিন্তা কেলে কৰিছানো? যি কৰে সোনকালে কৰক, মই কিন্তু বেছিদিন থাকিব নোৱাৰোঁ। হে প্ৰভু, কি জামেলাত ফচিলোঁ মই। এফালে মই
মাকো এৰিব নোৱাৰোঁ, এফালে মই তাইকো এৰিব নোৱাৰোঁ। কি কৰোঁ বাৰু এতিয়া মই? মাক মাক আলপৈচান ধৰিবলৈ তাই ইমান টান পাইছেনে? আৰু ভয়ো হয়, মায়ে তাইক দুই এটা কাম কৰি দিব পাৰে। দিনটো অকলে অকলে তাই কাম কৰি থাকে দেখিছেই, ঘৰখন মানুহ আছোঁহে আমি তিনিটা। মাও মানে আমাৰ মানে কৈছোঁ নহয়, বহি বহি খাবলৈ পাই তেল ফাটিছে চাগে। মাকো মই ক'ব লাগিব কথাটো। মাধুৰীৰ কথাটো মই শুনিব লাগিব, আৰু মাধুৰীক মই এনেকৈ ঘৰলৈ পঠিয়াই দিব নোৱাৰোঁ, কাৰণ তাই মোৰ পত্নী, আৰু তাই ঘৰৰ একমাত্ৰ সন্তান, আৰু ঘৰত অজস্ৰ সম্পত্তি। মই সকলোবোৰ জানোৱেই। তাই যদি মোক এৰি বেলেগলৈ গুচি যায়, তেতিয়া মোৰ কি হ'ব? মোৰনো কি আছে? মা আজি আছে, কাইলৈ নাই। কিন্তু মাধুৰীক মই এনেকৈ হাতৰ পৰা যাবলৈ দিব নোৱাৰোঁ। কিবা এটা কৰিব লাগিব। ইমান গৰম পৰিছে অ'। এই জুন মাহ সোমাওঁতে ইমান গৰম, জুলাই আগষ্ট আছেই। গৰমত থাকিব নোৱাৰা হৈছোঁ আৰু। বাবা, তই কামলৈ নাই যোৱা নেকি? নাই যোৱা মা। অঁ, কামলৈ আকৌ কেলৈ নগ'লি তই? কামলৈ নগ'লোঁ মানে মোৰ ঘৰত কাম আছে। এই দিনটো মাধুৰী অকলে অকলে কাম কৰি থাকে যে, তাইক সহায় কৰি দিবলৈতো এখন ঘৰত আৰু কোনোৱে নাই। সেইকাৰণে মই আজি ছুটি ল'লোঁ, তাইক বোলো অকণমান সহায় কৰি দিওঁ। চবেইতো ফেনৰ তলত বহিহে আছে, ইমান গৰম কৈ। কিন্তু তাই দিনটো জুইৰ ওচৰত ভাত বনাই আছে। এয়া আগফালে ওলাই গৈ কাপোৰ মেলা, আকৌ কাপোৰ সুমোৱা, এইবোৰ কাম তাই অকলে অকলে কৰি আছে। সেইকাৰণেহে বোলো আজি মই ছুটিকে ল'লোঁ, তাইক বোলো অকণমান সহায় কৰি দিম। বাবা, তই আকৌ এইবোৰ কি কৈছ? অঁ, যিটো শুনিছা সেইটোৱে কৈছোঁ মই। এতিয়া মই ক'লে মানে বেয়া পাবা। তুমিতো অকণমান মাধুৰীক সহায় কৰি দিব পাৰা, দুই এটা কাম কৰি পেলাই। তাই অকলে অকলে কিমান কাম কৰিব বাৰু চোৱাচোন। শুই উঠাৰ পৰা বেচেৰি ৰাতি শোৱালৈকে শান্তি নাপায়। বাচন চাচন ধুইহে আকৌ শুবলৈ পায়। দিনটোতো ৰেষ্ট ল'বলৈ নাপায়েই। আৰু তুমি কি কৰিছা? এই ফেনৰ তলত বহি আছা, ফেনৰ হাৱা লৈ। অকণমান তাইকতো সহায় কৰি দিব পাৰা তুমি। অকণমান সহায় কৰিলেও তাইতো অকণমান সকাহ পায়। ক'লে এতিয়া মোক তুমি বেয়া পাবা, মই ঘৈণীয় ফলীয়া হ'লোঁ বুলি ক'বা। কিন্তু যিটো সত্য সেইটোৱে কৈছোঁ মই। বাবা, তই দেখোন জানই যে মোৰ ভৰিকেইটা বিষ, মই বেছি দেৰি থিয় হৈ থাকিব নোৱাৰোঁ। তেনেকুৱা স্বত্তেও মই আকৌ কাম কেনেকৈ কৰোঁ বাৰু কচোন তই? থিয়হে হৈ থাকিব নোৱাৰা? বহিতো তাইক পাচলি কেইটামান কাটি দিব পাৰা, বহিতো বাচনকেইটা ধুই দিব পাৰা। সেইকেইটা কৰিলেও তাইতো অকণমান ৰেষ্ট পায়। চাহকণো বনাই নোখোৱা তুমি নিজে, মুখৰ আগত চব দিব লাগে বস্তু। বাবা, বহি থাকিলেও ভৰিবোৰ বৰ টনটনায় অ'। সেইকাৰণেহে মই কাম কৰিবলৈ যাবলৈ তেনেকৈ নিবিচাৰোঁ। হ'ব বাৰু দে, যদি বোৱাৰী ইমান কষ্ট হৈছে, আজিৰ পৰা মই তাইক সহায় কৰি দিম বাৰু দে। অঁ, আজিৰ পৰা দুই এখন কামত তাইক সহায় কৰি দিবা, তেতিয়া তাইও অকণমান সকাহ পায়। আৰু পাৰিলে মানে গা ধুই আহি নিজৰ তিয়নি কাপোৰবোৰ নিজে ধুবাচোন। সেইকেইটা তুমি ধুব পাৰা নহয়। গাটো যেতিয়া ধুব পাৰা, নিজৰ তিয়নি কাপোৰকেইটা নিজে ধুব পাৰিবা। সেইবোৰ তাইলৈ থৈ নাহিবা। আৰু তাই বহুত ধনী ঘৰৰ ছোৱালী, জানানে মা? তাই এতিয়া মোৰ খাতিৰতহে তাই এখন ঘৰত এনেকৈ আছে। নহ'লে তাই এই কেঁচা এনেকুৱা ইমান গৰমত থকা ছোৱালী নহয়। আৰু তুমি তাইক কষ্ট দিছা এইবোৰ। বাবা, মই আচলতে এইবোৰ ভাবিয়ে চোৱা নাছিলোঁ। মই ভাবিছিলোঁ বোৱাৰীজনী আছে যেতিয়া সকলোবোৰ কাম তাই কৰিব। হ'ব বাৰু দে, যদি তাইক ইমান কষ্ট হৈছে, মই আজিৰ পৰা মোৰ কাম নিজে কৰি ল'ম দে। অঁ, যদি নিজৰ কাম নিজে নকৰা, আমি কিন্তু এখন ঘৰৰ পৰা গুচি যাবলৈ বাধ্য হ'ম। বাবা, তই এইবোৰ কি কৈছ? এখন ঘৰৰ পৰা যাবিগৈ? মানে ইমান সৰু কথাটোত এনেকৈ কৈছ তই? সৰু কথা ডাঙৰ কথা বোলে একো নাই। মাধুৰী এখন ঘৰৰ বোৱাৰীহে, তাই কাম কৰা মানুহ নহয়। ইমান আৰু দিনটো আলপৈচান ধৰি থাকিব নোৱাৰে। সেইকাৰণে যদি তুমি এনেকৈ তাইক কষ্ট দি থাকা, তেতিয়াহ'লে আমি ভাড়া ঘৰত থাকিমগৈ। হয় নেকি বাবা? মই মাধুৰীক কষ্ট নিদিওঁ যে আজিৰ পৰা। মই সকলোবোৰ কাম নিজে কৰি ল'ম দে। তোৰ ঘৈণীয়েৰে কষ্ট নাপায় দে, তই চিন্তা নকৰিবি বাবা। তই মোক এৰি থৈ ক'তো নাযাবি। তই মোৰ বুকুৰ আপোন হয়। তই মোৰ বুকুৰ পৰা গুচি নাযাবি বাবা। তোৰ বাদে মোৰ আৰু কোনোৱে নাই। তই এনেকুৱা কথা আৰু নেক্সট টাইম কেতিয়াও নকবি। ঠিক আছে, তেতিয়া মাধুৰীক আজিৰ পৰা সকলোবোৰ কামতে সহায় কৰি দিবা। অঁ, ঠিক আছে বাবা। মোৰ ইটো সিটো হৈ থাকিব বুলি সি জানেই, আৰু দৰৱ পাতিও সিয়ে আনি খুৱাই আছে। ভৰিকেইটাও বৰ ভাল নহয় বুলি সি জানেই, কিন্তু জানি বুজিও সি মোক ঘৈণীয়েকৰ কাৰণে ইমানখিনি কথা শুনাই থৈ গ'ল। ঘৈণীয়েকে হেনো বোলে তাই কষ্ট পাইছে, তাই কাম কৰিছেনো কেইটা? আৰু এইকেইটা কাম এখন ঘৰত থাকিলে মানে কৰিবই লাগিব। আৰু এটা থাকিলেও কৰিব লাগিব, দুটা থাকিলেও কৰিব লাগিব। কিন্তু তাই এইকেইটা কামত ইমান কষ্ট পাইছেনে যে মোৰ ল'ৰাটো আহি মোক আজি এনেকৈ ক'বলৈ সাহস পালে? এইটো মোৰ ল'ৰা হৈ থকা নাই আৰু। সি মোৰ বুকুৰ পৰা কাহানিৰ পৰা আঁতৰ হৈ গ'ল চাগে। সেইকাৰণে সি আজি মোক এনেকৈ ক'ব পাৰিছে। মই কেতিয়াও ভবা নাছিলোঁ মোৰ ল'ৰাটো যে মোক এনেকৈ কথা ক'ব পাৰিব।
তাৰ ঘৈণীয়েকৰ কাৰণে আজি মোক ইমানখিনি কথা কৈ থৈ গ'ল। সি মোক এৰি থৈ যাম বুলি ক'ব পৰা হ'ল। যিটো ল'ৰাক মই 9 মাহ মোৰ গৰ্ভত ৰাখি গু মুঠ ধুৱাই ডাঙৰ দীঘল কৰিছিলোঁ। ইমান কষ্ট কৰি লোকৰ ঘৰে ঘৰে কাম কাজ কৰি কৰি তাক পঢ়াই শুনাই মানুহ বনালোঁ। আৰু এতিয়া সি মোক কৈছে যে সি হেনো বোলে মোক এৰি থৈ যাবগৈ, একমাত্ৰ তাৰ ঘৈণীয়েকে ইয়াত কষ্ট পোৱাৰ কাৰণে। ভগৱান, এইকেইটা দিন দেখুৱাতকৈ তুমি মোক আগতেই মাৰি নেপেলালা কেলে? বাপেক থকা হ'লে আজি বৰ কষ্ট পালেহেঁতেন। ভালেই হ'ল বাপেক যে আগতেই গুচি গ'লগৈ। প্ৰভু, মোকো তেওঁৰ ওচৰলৈকে লৈ যোৱা আৰু মই তাতেই গৈ থাকিলে শান্তি পাম। ইয়াত ল'ৰা বোৱাৰী এইবোৰ মই নুশুনো আৰু। এতিয়া তাৰ কাৰণে ঘৈণীয়েকে সকলোবোৰ হ'লগৈ। এই বৃদ্ধা মাকক সি পাহৰি গ'ল। সি মোক কাম কৰিবলৈ ক'বলৈ আহিছে। ঘৈণীয়েক ইমান গাভৰু হৈ থাকোঁতেই তাই কাম কৰি ভাগৰ লাগিছে। এইফালে মোক এই বুঢ়ী মানুহজনীক সি কাম কৰিবলৈ ক'বলৈ আহিছে, একমাত্ৰ ঘৈণীয়েকে কষ্ট পোৱাৰ কাৰণে। ইছ ভগৱান, সঁচাকৈ দেই, এইকেইটা দিন মোক দেখুৱাতকৈ তুমি মাৰি নেপেলালা কেলে প্ৰভু? মাৰি নেপেলালা কেলে? সেয়া চোৱা, মই ক'লে নুশুনা নহয়। তুমিতো মোক বিশ্বাসে নকৰা। তোমাৰ মাকে তুমি বিশ্বাস কৰা। এয়া চোৱা, এই চৌকাত খৰি সোপা ভৰাই মানুহজন নাই। ক'ত গ'ল আৰু। এতিয়া এই চৌকাত মই জুই নজ্বলোৱালৈকে নজ্বলে আৰু এনেকৈ থাকিব। কাম এটা কৰিব, 10টা কাম বঢ়াব মোলৈ। আগতে ভাল আছিলে, নিজে নিজে কাম কৰি নিজে নিজে খাই আছিলোঁ। এতিয়া এই বুঢ়ীজনীক কামত লগাই পেলাই মোৰহে কষ্ট হৈছে। একো কাম চিজিল মাৰি কৰিব নাজানে। ঘৰ দুৱাৰবোৰ লেতেৰা হৈ থাকিলেও মোৰ চকুৱে কটা থাকে। ইফালে পানী পেলাব, সিফালে পানী পেলাব। একদম অশান্তি পাই গৈছোগৈ দেই মই। এই বুঢ়ীজনীক লৈ মই বহুত অশান্তি পাইছোঁ। আকাশ, তুমি কিবা এটা কৰা। মই সঁচা কথা কৈছোঁ, মই কোৱাটোৱে কৰা। আমি নহ'লে ভাড়া ঘৰ ৰংগে ব'লা। এইবোৰ এনেকৈ মই থাকিব নোৱাৰোঁ আৰু। মোৰতো মানুহে হয়, মই এইবোৰ সহ্য কৰিব নোৱাৰোঁ সদায় সদায়। নহ'লে মই মাৰ ঘৰলৈ যামগৈ। তুমি থাকিবা তোমাৰ মাৰ লগত। ৰ'বা মাধুৰী, খং নকৰিবা। মাৰ অকণমান বয়স হোৱা নাই জানো, সেইকাৰণে চাগে কথাবোৰ পাহৰি যায়। আৰু মাৰ অকণমান ভৰি বিষ হৈ আছে যে, তুমিতো জানাই মাৰ ভৰি বিষ বুলি। সেইকাৰণে কামবোৰ ইমান আতপিত মাৰি কৰিব নোৱাৰে। যিখিনি কৰিছে তোমাকতো সহায় কৰিছেই চাগে। বহুত সহায় হৈছে মোৰ, বহুত সহায় হৈছে। মই কৈছোঁ নহয়, একদম আৰামত ভৰি ওপৰত ভৰি তুলিহে খাওঁ আৰু মই। চব মায়ে কৰিয়ে দিয়ে, চব বুঢ়ীজনী কৰেই। মই ভৰি ওপৰত ভৰি তুলিহে খাওঁ। এটা কাম কৰিব, 10টা কাম মোলৈ বহাই থৈ আহিব। অথনিৰ পৰা কি কৈ আছে আপুনি কি শুনি আছেনো? কাম কৰিবলৈ দিলেও আপত, নিদিলেও আপত। চালা, এইকেইখন কাম ভালকৈ কৰিব নোৱাৰে। কেনেকৈ ঘৰ চম্ভালিছিলে ভগৱানে জানে আৰু। তোমাক মই ইমান দিনৰ পৰা কৈ আছোঁ বোলো ব'লা দুইটা ভাড়া ঘৰত থাকোঁগৈ। মা তেতিয়া ইয়াত থাকিলে নিজে নিজে কৰি সকলোবোৰ খাবই। কিন্তু নাই, তুমি মোৰ কথাবোৰ কাণ সাৰি দিয়া নাই। তোমাৰ মৰমৰ মাক এৰি থৈ যাবই পৰা নাই সি একেবাৰে। সেইটো কথা নহয় মাধুৰী, তুমিও কথাবোৰ অকণমান বুজিবলৈ চেষ্টা কৰা। মাক যদি মই ইয়াত এৰি থৈ যাওঁ, গাঁৱৰ মানুহে মোক কি বুলি ভাবিব আৰু কোৱাচোন? আৰু জানেই মোৰ বাদে আৰু বেলেগ কোনো নাই। মই যদি মাক এৰি থৈ পেলাই চহৰত থাকোঁগৈ, মাৰ কি দশা হ'ব ভাবাচোন তুমি। এনেকৈ কৰিলে গাঁৱৰ মানুহে আমাক লেলে চেচে কৰিব, মানুহে আমাক ধুৱাব, গম পাইছানে? নাপায় এনেকুৱা কৰিব, হাও দিব নহয় মানুহে। তেতিয়াহ'লে কি কৰিম বুলি ভাবিছা? এই মাৰক কি সদায় মূৰত ৰাখিম বুলি ভাবিছা নেকি? মই এইবোৰ কলগ্ৰৰ ডিঙিত চপাই ল'ব নোৱাৰোঁ। মই তেতিয়াহ'লে মই নিজে মাৰ ঘৰলৈ যাওঁগৈ। তুমি তোমাৰ মাৰ লগত থাকা। মাধুৰী, খংনো কেলৈ কৰিছা? ৰ'বাচোন, সকলোৰে বস্তুৰে সমাধান আছেই। মই কিবা এটা সমাধান উলিয়াম নহয়। ৰ'বাচোন, খং নকৰিবা। এটা কাম কৰোঁ নহ'লে, মাক নহ'লে বৃদ্ধাশ্ৰমত থৈ আহোঁগৈ নেকি? তেতিয়া আমি একেবাৰে মুক্ত হৈ যাম আৰু। বৃদ্ধাশ্ৰমত তাত থকা কেয়াৰটেকাৰে এওঁলোকক চম্ভালি থাকে নহয়। তেতিয়া আমি বিন্দাছ আৰু। নে কি কৰা? এইটোৱে ভাল হ'ব, ভাল আইডিয়া। মাক আমি বৃদ্ধাশ্ৰমত থৈ আহোঁগৈ ব'লা। বৃদ্ধাশ্ৰমত হ'লে মানে একো কেছ নাথাকে আৰু। তেতিয়া এখন ঘৰতো তলা মাৰি আমি তেতিয়া আমাৰ ঘৰত নহ'লে মানে আমি ভাড়া ঘৰত ক'ৰবাত থাকিব পাৰিম আৰু বিন্দাছ। তেতিয়া একো কথা নাই। তেতিয়া মই মোৰ ফ্ৰেণ্ড চাৰ্কলবোৰকো লগ পাম। ইয়াত মই গাঁৱত এই ঘুকুত গাঁৱত সোমাই মই পাগল হৈ যাব লাগিব আৰু। সেইটোৱে কৰোঁ নহ'লে হা। বাবা, মা। মোকনো ক'লে নিয়াৰ কথা পাতিছোঁ তহঁতি? মা, তুমিতো জানাই মোৰ চাকৰি জেগাটো অকণমান দূৰে হয় ইয়াৰ পৰা অহা যোৱা কৰিবলৈ, আৰু দিগদাৰো হয়। ৰাতি বিয়লি কেতিয়াবা অকণমান প্ৰব্লেম হয়। সেইকাৰণে ভাবিছোঁ যে কি মাধুৰী আৰু মই ভাড়া ঘৰত থাকোঁ। আৰু আমি ভাড়া ঘৰত থাকিলে তোমাৰতো দিগদাৰ হ'ব ইয়াত অকলে থাকিবলৈ। তাকে ভাবিছোঁ তোমাক বৃদ্ধাশ্ৰমলৈ থৈ আহোঁ নেকি? ভালে ভাবিছোঁ পাই, ভালে ভাবিছ। মোক বৃদ্ধাশ্ৰমলৈ থৈ আহিবিগৈ। এই বুঢ়া বয়সত তহঁতকনো মই কি কষ্ট দিম? আৰু বহুতখিনি তহঁতি মোৰ পৰা কষ্ট পালিয়ে। ভালে ভাবিছ দে পাই, বৃদ্ধাশ্ৰমলৈ থৈ আহিবিগৈ মোক। মা, তুমি দুখ নকৰিবা আৰু তুমি চিন্তাও নকৰিবা। তোমাক আমি মাজে মাজে লগ কৰিবলৈ গৈ থাকিম নহয়, আৰু তোমাৰ খা খবৰ আমি লৈয়ে থাকিম। নাই, মই দুখো কৰা নাই, চিন্তাও কৰা নাই। ভাবি ভালে লাগিছে। মই যে মোৰ ল'ৰাটোক ইমান ভাল সংস্কাৰ দিব পাৰিলোঁ। ইমান কষ্ট কৰি পঢ়াই মানুহ কৰাৰ পিছত মোৰ ল'ৰাটো যে ইমান ভাল সংস্কাৰী ল'ৰা হ'ব মই ভবাই নাছিলোঁ। সেইটো কথা ভাবি মোৰ বৰ ভাল লাগিছে আজি। ঠিকে আছে দে বাবা, ঠিকে আছে। এটা সময় আছিলে য'ত মই তোক মোৰ পেটত লৈ লোকৰ ঘৰে ঘৰে কাম কৰি ফুৰিছিলোঁ। যেতিয়া তই এই পৃথিৱীখনলৈ আহিলি, তাৰপিছত তোক মই
কোলাত বান্ধি বুকুচাত বান্ধি লোকৰ ঘৰে ঘৰে কাম কৰি কৰি ফুৰিছিলোঁ, যাতে তই কষ্ট নাপাৱ, তই যাতে এমুঠি ভালদৰে খাবলৈ পাৱ আৰু ভালদৰে যাতে পঢ়ি শুনি ডাঙৰ মানুহ হ'ব পাৰ। কিন্তু আজি এতিয়া সেই বোজা তোৰ পিঠিত পৰিল যে, এতিয়া তই সেইকাৰণে গা লেঙা দিবলৈ বিচাৰিছ আৰু মোক তোৰ পিঠিৰ বোজাটোৰ পৰা আঁতৰাই মোক তই বৃদ্ধাশ্ৰমত থ'বলৈ বিচাৰিছ। বাবা, ভালেই কৰিছ দে। একো নাই, একো নাই, মই তেনেকেই থাকিম, চিন্তা কৰিব নালাগে। খালি তহঁতি সুখে শান্তিৰে থাকিবি, সুখে শান্তিৰে থাকিবি, সেইটোৱে মোৰ কামনা আৰু। মা, থক আপোনাৰ এইবোৰ নাটক মোৰ আগত নেদেখাব। এতিয়া আৰু কান্দি 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 ল'ৰাটোৰ মনটো দুখ লগাই দিয়ক। এইবোৰ কৰি আপোনাৰ শান্তি লগা নাই আৰু আপোনাক কি লাগে? কি লাগে? মই একো কৰা নাই বোৱাৰী, মই একো কৰা নাই। মই মোৰ ল'ৰাটোকে কৈছোঁ, মই তোমাক নাই কোৱা নহয়। তুমিনো কেলৈ গাত পাতি লৈছা? মইনো কেলৈ গাত পাতি ল'ম আৰু ন? মইতো গাত পাতিব নোৱাৰোৱেই, কাৰণ মই এখন ঘৰৰ বোৱাৰী নহয়, মই এখন ঘৰৰ চাকৰণিহে। চাকৰণি খাটিবলৈ আনিছিলে মই এখন ঘৰলৈ। হেৰি, আপুনি জঠৰ হৈ চাই থাকিব নে আপুনি কিবা এষাৰ ক'ব? মা, তুমি দুখ নকৰিবা আৰু এইবোৰ কথা ভাবি মনটো বেয়া কৰিব নালাগে তুমি। আৰু তোমাৰ ভালৰ কাৰণে চিন্তা কৰিহে মাধুৰী আৰু মই এইটো ডিচিশ্যন ল'লোঁ। তোমাৰ তাত থাকিলে মানে ভাল হ'ব। আৰু ইয়াত তুমি অকলে অকলে কেনেকৈ থাকিবা কোৱাচোন বাৰু? হয় আকৌ, মইনো ইয়াত অকলে অকলে কেনেকৈ থাকিম? আৰু মই ইয়াত অকলে অকলে থাকিলে তোৰতো বুজাও বাঢ়িব নহয় জানো? আৰু তহঁতি য'ত ভাড়া ঘৰ ল'ম বুলি কৈছিলি, তাত চাগে মোৰ কাৰণে এটুকুৰা জেগাও নোলাব। সেইটো কাৰণে চাগে তহঁতি মোক বৃদ্ধাশ্ৰমত থোৱা ব্যৱস্থা কৰিছ, নহয়নে বাৰু? ভালেই কৰিছ দে। এই বৃদ্ধা বয়সত মোক তহঁতি গা লেঙা কৰিছ, নহয়নে বাৰু? সঁচাকৈ দেই, দেউতাৰে আমাৰ মাজত যে নাই, বহুত ভাল কাম কৰিলে তেওঁ। ভগৱানে বহুত ভাল কাম কৰিলে। তেওঁ থকা হ'লে আজি বহুত দুখ পালেহেঁতেন, বহুত দুখ পালেহেঁতেন। হেৰি, যি কৰে সোনকালে কৰক। এইবোৰ মই ফটোৱা লেকচাৰ শুনিবলৈ মোৰ মন নাই কোনো। মা, অকণমান কথাবোৰ বুজিবলৈ চেষ্টা কৰ। তোৰ ভালৰ কথা চিন্তা কৰিবলৈ আমি কৈছোঁ। আৰু আমাৰ ঘৰৰ লগত ভাড়া ঘৰত থাকিলে তোৰ কষ্টহে হ'ব, গম পাৱনে? তই তাতকৈ বৃদ্ধাশ্ৰমত থাকিলে মানে অকণমান শান্তিত থাকিব পাৰিবি। মই যি কৈছোঁ তাকে তই শুন, নহ'লে তোৰ কিন্তু দিগদাৰ হ'ব পিছত। ঠিক আছে দে বোপা, তইতো আৰু মোৰ ভালৰ চিন্তা কৰিয়ে কৈছ, তই মোৰ বেয়া চিন্তা কৰিবি নেকি আৰু? নিজৰ পুতেকে নিজৰ মাকলৈ বেয়া চিন্তা নকৰে নহয়, ভালে চিন্তা কৰিছ দে। তেতিয়াহ'লে মই কাপোৰ কানিবোৰ বান্ধোগৈ, মোক আজিয়ে বৃদ্ধাশ্ৰমত থৈ আহিবিগৈ। হ'ব, সোনকালে যোৱা, কাপোৰ কানি বান্ধাগৈ। আজি বাপেৰে জীয়াই থকা হ'লে মোক এনেকৈ কেতিয়াও নকৰিলেহেঁতেন। পেটত গামোচা মাৰি হ'লেও দুয়োটা একেলগে থাকিলোহেঁতেন, কষ্ট মষ্ট কৰি হ'লেও খোৱালেহেঁতেন। কিন্তু তই, যাক মই যি আশা কৰি ডাঙৰ দীঘল কৰিছিলোঁ, সিয়ে আজি মোৰ বুকুত লাথ মাৰিলে। কথাবোৰ কি হৈছে একো ভাবি পোৱা নাই। ভালে কৰিছেনে বেয়াই কৰিছেনে নাজানো আৰু। কোনোফালে উপায় নাইকিয়া হৈছে মোৰ। মই মাক চাম নে মই মানুহজনীক চাম? নাই, মই মায়ে অকণমান কষ্ট পালেও উপায় নাই আৰু। মই মানুহজনীৰ ফালে হ'ব লাগিব, কাৰণ মানুহজনী ঘৰত অজস্ৰ সম্পত্তি, সেইবোৰ সম্পত্তি সকলোবোৰ মোৰেই হ'ব। মা নাথাকিব কেইদিন, আৰু মাৰনো আছে কিটো? নাই, মাক মই বৃদ্ধাশ্ৰমত থোৱাই ভাল হ'ব। আৰু মাধুৰী যেনেকৈ কৈছে মই তেনেকৈ কাম কৰাই ভাল হ'ব। ভগৱান, মোক দুখ নিদিবা আৰু। মই কি কৰিছোঁ কি নকৰিছোঁ একো নাজানো আৰু। তুমি মোক খালি দুখ নিদিবা।